Hello, this is Healthycast আৰু মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ অন্য দিনৰ দৰে এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজত সাজু হৈছো এই ভিডিঅটো লাষ্টলৈ চাই থাকিব তে কথাটো হ'ল কি মই সদায় আপোনালোকে জানে যেটো আমাৰ হেল্থিকাষ্ট চেনেল এই হেল্থিকাষ্ট চেনেলটো একচুয়ালি আমাৰ যেটো মাদাৰ কোম্পানী এটো ইমাৰ্জ ক্লিনিক প্ৰাইভেট লিমিটেড আৰু আমাৰ এটা মিশন আছে এই মিশনটোৰ নাম হ'ল www.emergehealth.in এই emergehealth.in হ'ল এটা ওয়েবসাইট বা এটা টেক ষ্টাৰ্টআপ ইয়াত আমি কি কৰিছো যে ৰাইজৰ কাৰণে এখন অনলাইন প্লেটফৰ্ম সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো য'ত ৰাইজে যিকোনো স্বাস্থ্য সেৱা অন্যতকৈ কম দামত যাতে অনলাইনত বুক কৰিলে পায় এনেকুৱা ধৰণৰ আমি এটা চেষ্টা অব্যাহত ৰাখিছো বহু দিনৰ পৰা আৰু ৰাইজে লাহে লাহে এইখিনি বস্তু আদৰি লোৱা দেখা পাইছো এটো আমাৰ খুব ভাল লাগিছে কিন্তু আমাৰ এই গোটেই যেটো মানে আমাৰ যেটো অভিযান এই অভিযানটোৰ যেটো অৰ্থ বা উদ্দেশ্য তাত হৈছে কি আমি বিচাৰো যে ৰাইজৰ প্ৰথম কথা বেমাৰ আজাৰ কমকে হোক আমাৰ মূল উদ্দেশ্য হৈছে যে কম খৰচত ৰাইজক স্বাস্থ্য সেৱা দিয়া যোগান ধৰা স্বাস্থ্য সেৱা যদি কম খৰচত যোগান ধৰিবলৈ হয় তাৰ প্ৰথম কন্ডিশনটো কি জানে এই প্ৰথম কন্ডিশনটো হ'ল যে আপোনাৰ পাৰিলে বেমাৰ আজাৰ এটো পৰাপক্ষত একদম কম হ'ব লাগে যদি কম হয় তেতিয়া আপোনাৰ স্বাস্থ্য সেৱাৰ খৰচৰ চিন্তাটো একদম কমি যাব গতিকে প্ৰথম স্টেপ হ'ব যে আপোনাৰ যাতে আমি আপোনাক এনেকুৱাকৈ যাতে স্বাস্থ্য সন্মতভাৱে আপোনাক আমি সজাগ কৰি তুলিব পাৰো যে আপোনাৰ বেমাৰ আজাৰে পাৰিলে কমকে হয় নাম্বাৰ 1 আৰু নাম্বাৰ 2 যদিহে আপোনাৰ বেমাৰ হৈছে তেতিয়া হলে আমি চেষ্টা কৰো যাতে গোটেইখিনি স্বাস্থ্য সেৱা আপোনাক আমি কম খৰচত অনলাইন যোগে যোগান ধৰিব পাৰো এই দুটা উদ্দেশ্য এটা প্ৰথমটোলৈ আহি যাও যে আপোনাৰ বেমাৰ আজাৰ কেনেকৈ কম হ'ব কেনেকৈ মানে আপোনাক নোহোৱাকে আপুনি থাকিব পাৰিব বিভিন্ন ধৰণৰ কথা বতৰা আমি ডিসকাস কৰি থাকো আপোনালোকে সেইবিলাক শুনিছেই আমাৰ ইয়ালে বিশিষ্ট গেষ্ট বা অতিথিও আহে বিভিন্ন সাবজেক্টৰ বিশেষজ্ঞ চিকিৎসক তেওঁলোকে নিজৰ যিবিলাক এক্সপাৰ্টিজ নিজৰ ফিল্ড সেইবিলাকৰ বিষয়ে তেওঁলোকে এক্সপাৰ্ট কমেন্ট বিলাক দি থাকে সেইবিলাক আপোনালোকে জানে কিন্তু মই আজি এটা আপোনালোকক অসমীয়া ফৰ্মুলা শিকাই দিম একদম অসমীয়া ফৰ্মুলা অকল যদি এইটো মেইনটেইন কৰে তেতিয়া হলেও আপোনালোকৰ গোটেই মানে স্বাস্থ্য লৈ যিবিলাক প্ৰবলেম বা আপোনাৰ বেমাৰ আজাৰৰ সংখ্যাটো যিমান মানে আপোনাৰ হয় তাৰ বহুখিনি কমি যাব আৰু এইটো মই এনে কৈ থকা নাই ডক্টৰ হিচাপে সদায় আমি বিভিন্ন পেশেন্টক চাই থাকো বহুতকে এই বিষয়ে আমি মানে হেৰি কৰিছো এডভাইস দিছো আৰু বহুতে সুফল পাইছে সেই কাৰণেহে আজি ক'বলৈ লৈছো যেহেতু মই নিজে এজন পেশেন্টক ক'লে মাত্ৰ এজনক ক'ব পাৰো কিন্তু ভিডিও মাধ্যমত মই গোটেই অসমক জনাব পাৰো সেইটো কাৰণে এই কথাটো আজি ক'বলৈ লৈছো এটা অসমীয়া ফৰ্মুলা আছে এই অসমীয়া ফৰ্মুলাটোৰ মতে যদি আপুনি চলে তেতিয়াহলে ডেফিনেটলি আপোনাৰ সকলো বিলাক বেমাৰ আজাৰ একদম বহুত কমি যাব একদম বহুতখিনি কমি যাব মানে 50 to 80% লৈকে আপোনাৰ বেমাৰ আজাৰ সংখ্যা কমি যাব এতিয়া সেই ফৰ্মুলাটোৰ বিষয়ে আমি পিছলৈ কম আপুনি চাই থাকক ভিডিওটো কিন্তু আপোনালোকে এইটো কথা বুজিব লাগিব যে স্বাস্থ্য সেৱা বা আপুনি বেমাৰ আজাৰৰ কথা কেতিয়া চিন্তা কৰিব কোনটো বয়সৰ পৰা চিন্তা কৰিব ইউজুৱেলি যিবিলাক গ্ৰোইং কিডছ বা গ্ৰোইং ল'ৰা ছোৱালী বা উঠি অহা যুৱচাম চেঙেলীয়া যুৱক যুৱতী সেইখিনি ইমান বেমাৰ আজাৰ হোৱা আমি দেখা নাপাওঁ আনলেছ এণ্ড আনটিল কিবা মেডিকেল ইমাৰ্জেন্সি বা এনেকুৱা ধৰণৰ নোহোৱালৈকে আমি দেখা নাপাওঁ বেছিভাগৰে আপোনাৰ যদি ধৰি লওক 27-28 বছৰ আপুনি ক্ৰছ কৰি লাহে লাহে 30 ক্ৰছ কৰিলে তেতিয়াহলে আপুনি জানিব যে এতিয়া আপুনি ইউ আৰ প্ৰোন টু এনি কাইণ্ড অফ ডিজিজ আপোনাৰ লাহে লাহে বেমাৰৰ যেটো হোৱাৰ সম্ভাৱনা সেইটো লাহে লাহে বাঢ়ি যাব গতিকে 30 বছৰ মানৰ পৰা আপুনি কনসিয়াস হোৱা ষ্টাৰ্ট কৰা উচিত আৰু আমাৰ এই মন কৰিব যেতিয়া আমি হাই স্কুলত থাকো ক্লাছ 10 9 তাৰপিছত 11 12 তেতিয়ালৈকে মানুহবিলাক একদম ক্ষীণ হৈ থাকে সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ থাকে কিন্তু এনেকৈ গৈ যে 18-20 বছৰ পাৰ কৰাৰ পিছত 22 বছৰ মানৰ পৰা লাহে লাহে মানুহবিলাকৰ শৰীৰত এটা বিশেষ ধৰণৰ চেঞ্জ দেখিবলৈ পোৱা যায় যেনেকৈ লাহে লাহে ওয়েটটো পুট অন কৰে লাহে লাহে মানে যেটো ওজন বাঢ়িবলৈ লয় মেদ বহুলতা ষ্টাৰ্ট হয় খোৱা বোৱা বাহিৰলৈ ওলাই যায় কলেজ এইবিলাকলৈ ওলাই যায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চাকৰিত সোমায় তেওঁলোকৰ খাদ্যাভ্যাসটো একদম বেয়া হৈ যায় বেয়া যোৱাৰ লগে লগে ফাষ্ট ফুড খাবলৈ ধৰে বাহিৰত খাবলৈ ধৰে আৰু লাহে লাহে তেওঁলোকৰ ওজন বাঢ়িবলৈ ধৰে এতিয়া কথাটো হৈ গ'ল কি এই যে ওজন বঢ়াটোৱে আপোনাৰ যেটো মানে আপোনাৰ স্বাস্থ্য বেয়া হোৱাৰ প্ৰথম চিন এতিয়া ওজন বাঢ়ি যোৱা মানে এনেটো এজন মানুহ যেতিয়া গ্ৰোথ হ'ব তেওঁ অকমানটো ওজন বাঢ়িবই কিন্তু কথাটো হৈ গ'ল কি তেওঁৰ ওজনটো একদম এটা BMI
এনেকুৱা ধৰণৰ স্কেল কিছুমান আছে তাত চাই কিন্তু মই ইমান কমপ্লেক্সিটিত যাব খোজা নাই কাৰণ মই বিচাৰোঁ যে এই স্বাস্থ্য সেৱাটো বা চিকিৎসা সেৱাটো আপোনালোকৰ কাৰণে একদম চিম্পল হৈ যাওক সৰল অৰ্থত আপোনালোকে বুজি পাওক তেতিয়াহে আপুনি প্ৰেক্টিকেলি ইউজ কৰিব পাৰিব নহ'লে কোনে BMI জুখি এইবোৰ কৰি থাকে কোনেও নোৱাৰে এইবিলাক একদম ইমপ্ৰেক্টিকেল কথা আৰু এতিয়া কথাটো হ'ল কি মেদবহুলতা বা আপুনি যদি শকত হৈছে তেতিয়াহ'লে আপোনাৰ চাব কেনেকৈ জীৱনটো লাহে লাহে বেয়া হোৱা আৰম্ভ কৰিব যদি আপুনি শকত হ'ব তেতিয়া লাহে লাহে আপোনাৰ এই কিছুমান ডিজিজ ষ্টাৰ্ট হ'ব যেনেকৈ ডায়েবেটিছৰ লগত হাইপাৰটেনশ্যন যদি বহুত দিন থাকে লাহে লাহে আপোনাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে হাইপাৰটেনশ্যনৰ লগত আপোনাৰ হ'ব ধৰি লওক এথেৰ'স্ক্লেৰ'চিছ অৰ্থাৎ আমাৰ আৰ্টেৰী বা যিবিলাক ধমনীবিলাকৰ যিটো ফুটা ভিতৰত থকা যিটো নলী সেইটো লাহে লাহে সৰু হৈ অহাৰ লগে লগে আপোনাৰ বিভিন্ন ধৰণৰ ডিজিজ আহিব যেনেকৈ হাৰ্টৰ ডিজিজ আহিব তাৰপিছত আপোনাৰ ব্ৰেইনৰ ষ্ট্ৰোক বা ইস্কেমিয়া এনেকুৱা ধৰণৰ ডিজিজবিলাক আহিব তো এটা আপুনি নাভাবিব যে বেমাৰ এটা অকলশৰীয়াকৈ হয় তাৰ ডায়েবেটিছ আছে তাৰ কিডনি ফেইলাৰ হৈছে তাৰ বোলে প্ৰেছাৰ হৈছে তাৰ হাৰ্টৰ ডিজিজ হৈছে কোনো এটা বেমাৰ ডিছক্ৰিটলি বা ইটোৰ লগত সিটোৰ সংগতি নোহোৱাকৈ মানে বেমাৰ এটা নাহে ই চেইনত আহে প্ৰথমে মই যেনেকৈ ক'লোঁ যে শকত হোৱাৰ পিছত নেক্সট ষ্টেজটোত আহিলে মেদবহুলতা অৰ্থাৎ অবেচিটি হোৱাৰ পিছত লাহেকৈ ডায়েবেটিছ লগত আহিব হাইপাৰটেনশ্যনৰ লগত লাহে লাহে এথেৰ'স্ক্লেৰ'চিছ হোৱাৰ পিছত আপোনাৰ হাৰ্টৰ ডিজিজ ব্ৰেইনৰ ডিজিজ ষ্ট্ৰোক এই লাইনত আহি যাব আৰু যেতিয়া এইখিনি আহি যাব তেতিয়া আপোনাৰ সেই ষ্টেজটো বহুত বেয়া গতিকে আপুনি প্ৰথম অৱস্থাতেই আপুনি ৰখাব লাগিব যাতে আপোনাৰ ওজন নেবাঢ়ে এতিয়া ওজন নেবাঢ়িবলৈ আপুনি কি কৰিব আপুনি খাদ্য কমাব আৰু বহুতে জিমত যোৱাটো খুব ভাল কথা কিন্তু ষ্টিল মই জিমত যায় য়োগাত যায় বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰে কিন্তু মই যিমানখিনি পেচেণ্ট আমি ইমান দিনৰ পৰা সদায় চাই আহিছোঁ আৰু সকলোৰে ক্ষেত্ৰত দেখিছোঁ বা ওচৰৰ পাজৰৰ মানুহ গোটেইবোৰ দেখিছোঁ একচুৱেলি কি হয় যে এই যে জিম যোৱাটো খুব ভাল কথা কিন্তু ভাল কথা হ'লে কি হ'ব এইটো এটা ৰুটিন হয় জিম যোৱাটো ৰুটিন হয় আৰু আপোনালোকে মনত ৰাখিব যে ভগৱানে আমাক ৰুটিন ফ'ল' কৰিবলৈ বনোৱা নাই ভগৱানে আমাক অন্য এনিমেলৰ নিচিনাকৈ বনাইছে যেনে গৰু ছাগলী কুকুৰক বনাইছে মানুহকো তেনেকৈ বনাইছে মাত্ৰ আমাৰ ডিফাৰেঞ্চটো হৈ গ'ল কি ভগৱানে আমাক এটা ব্ৰেইন দি দিয়াৰ লগে লগে আমাৰ জীৱনত আমি উন্নতিবিলাকো আহিল আৰু উন্নতিৰ লগে লগে ডিচিপ্লিন আহিল আৰু আমাৰ জীৱনৰ প্ৰব্লেমবিলাক ষ্টাৰ্ট হ'ল এই চব এটা বস্তুতে ষ্টাৰ্ট হ'ল আমিও যদি সিহঁতৰ নিচিনাকৈ এটা এনিমেলৰ নিচিনাকৈ ৰাতিপুৱা কেৱল খাদ্যটো পালেই হ'ল বুলি দৌৰি ঘূৰি ফুৰিলোঁ এদিন তেতিয়াহ'লে হয়তো আমাৰ জীৱনৰ উন্নতি নহ'লহেঁতেন কিন্তু এই আল্টু ফাল্টু মানে বেমাৰবিলাকো আমাৰ বহুত কম হ'লহেঁতেন কিন্তু যিহেতু সেইটো পচিবল নহয় গতিকে মই কোৱা কথাখিনিৰ যিটো গুঢ়াৰ্থ সেইটো মই এইটোৱে ক'ব বিচাৰিছোঁ যে ভগৱানে আমাক ৰুটিন ফ'ল' কৰিবলৈ বনোৱা নাই যেনেকৈ আমি পঢ়িবলৈ যাওঁ ৰাতি পঢ়িবলৈ আছে দিনত ডিউটিত যাব আছে কামত যাব আছে এইবিলাক হ'ল ৰুটিন এইবিলাক কোনেও একচুৱেলি কৰিবলৈ ভাল নাপায় আৰু ভগৱানে আমাক এইবিলাক কৰিবলৈ বনোৱাও নাই সেইকাৰণে অনুৰূপভাৱে আপুনি জিমত যোৱাটো যিহেতু এটা ডিচিপ্লিন এই ডিচিপ্লিন বোলা বস্তুটো এনেকুৱা এটা বস্তু যদি ডিচিপ্লিনটো ভাল তাৰ লগে লগে ভগৱানে আমাক এইটোও দিছে যে ডিচিপ্লিন কেন বি ব্ৰকেন অৰ্থাৎ আপুনি যদি সদায় জিমত যোৱাটো আপোনাৰ কিন্তু আপোনাৰ নেচাৰেলি আপোনাৰ বডিটোৱে বা প্ৰাকৃতিকভাৱে আপোনাৰ কিন্তু সেই ডিচিপ্লিনটো ভাল নালাগে ক'ৰবাত নহয় ক'ৰবাত যাবলৈ হ'লেই আৰু তেতিয়া আপুনি এটা মানে আমাৰ মনটোৱে এটা অল্টাৰনেটিভ বিচাৰি ফুৰে যে কেনেকৈ এভইড কৰোঁ বস্তুটো এটা ইজ এগেইন নেচাৰেল মানে যেনেকৈ মধ্যাকৰ্ষণৰ কাৰণে বস্তু এটা দলিয়াই দিলে তললৈ পৰে ঠিক তেনেকৈ আমাৰ শৰীৰটোৱে বা মনটোৱে ডিচিপ্লিনটো ভাঙিবলৈ বিচাৰি ফুৰে খালি মনৰ জোৰত আমি ডিচিপ্লিন মেইনটেইন কৰি থাকোঁ এতিয়া আপুনি যদি প্ৰফেশ্যনেল কিবা আপুনি বডি বিল্ডাৰ হয় বা আপুনি শ্ব' বিজনেছত আছে তেতিয়াহ'লে আপুনি সেইটো ৰুটিন নেভাঙে বিকজ সেইটোৱে আপোনাৰ কাম জিমত যোৱাটোৱে কাম নিজকে গ্ৰুম কৰি ৰখাটোৱে আপোনাৰ কাম কিন্তু বেছিভাগ মানুহৰ যিয়ে আমি শ্ব' বিজনেছত নাই বা আমি বডি বিল্ডিঙত নাই তেনেকুৱা মানুহবিলাক কি হ'ব আমি নেচাৰেলি ট্ৰিকল ডাউন আমি ইচ্ছা কৰিম যে আমি পাৰিলে নেযাওঁ কিবা কৰি তাৰ কাৰণে অজুহাত ওলাই যাব যেনেকৈ আজি বহুত গৰম আজি বহুত বৰষুণ বাটত এটা পগলা কুকুৰ ওলাইছে ৰাস্তাটো ভাগি আছে
ফুটপাথত পানী জমা হৈছে কৃত্ৰিম বানপানী বিভিন্ন ধৰণৰ ওলাই থাকিব বা আপোনাৰ লগৰ এজন থাকিব যাৰ লগত আপুনি সদায় জিমলৈ যায় আজি সি নাই বা আজি তাই নাই মই নাযাওঁ আজি মোৰ ট্ৰেইনাৰজন নাই বিভিন্ন অজুহাত আপোনাৰ ওলাই যাব আল্টিমেটলি সেইটো কাৰণে জিমত যোৱা এই বস্তুটো ইমানেই বেছি ষ্ট্ৰিক্ট যে আল্টিমেটলি ফেইলাৰ হয় কিন্তু তেতিয়াহ'লে আপুনি কেনেকৈ আপোনাৰ ৱেইট মেইনটেইন কৰিব এতিয়া মই আপোনালোকক এই অসমীয়া ফৰ্মুলাটো কৈ আছোঁ এইটো এতিয়াৰ কথা নহয় এটা অসমীয়াত এটা মানে প্ৰবচন আছে এইটো বহু পুৰণা ইয়াত কোৱা হৈছে যে জাগি শুবা আৰু বাছি খাবা যদি আপুনি আন একো কৰিব নালাগে যদি আপুনি এই দুটা এই বস্তুৱে মনত ৰাখে এটা জাগি শুবা আৰু বাছি খাবা আপোনাৰ কোনো বেমাৰ মানে চাগে নহবই আৰু হ'লেও খুব কম হৈ যাব মানে 80 to 70-80% ডিজিজৰ পৰা আপুনি এনেই মানে বাছি যাব এতিয়া ডিজিজ মানে মই কোনখিনি কথা কৈছোঁ যিখিনি লাইফষ্টাইল ডিজিজ আৰু আমি যিমান পেচেণ্ট চাই থাকোঁ গোটেই দিনটোত বেছিভাগৰ ক্ষেত্ৰত মষ্ট অফ দেম আৰ লাইফষ্টাইল ডিজিজ এক্সিডেণ্টটো এটা বেলেগ কথা হৈ গ'ল কেঞ্চাৰটো এটা বেড লাক হৈ গ'ল সেইবিলাক বস্তুৰ পৰা আপুনি বা আপুনি ধৰি লওক ইনফেক্টিভ ডিজিজ ক'ভিড আহি গ'ল সেইবিলাকৰ কথা স্পেচিয়েল সেইবিলাক বেলেগ কিন্তু আদাৰৱাইজ মেক্সিমাম আমি 60-70% মানুহ যিখিনি আমি চাওঁ সদায় সেইখিনি লাইফষ্টাইল ডিজিজ মানে এইখিনি ডায়েবেটিছ হ'ল হাইপাৰ টেনশ্যন হ'ল হাৰ্টৰ ডিজিজ হ'ল কাৰোবাৰ চকু ডায়েবেটিক নেফ্ৰ'পেথি কাৰোবাৰ ডায়েবেটিছৰ কাৰণে কিডনি বেয়া চকু বেয়া ৰেটিনোপেথি নিউৰোপেথি আপোনাৰ হেৰি জিনজিন হাত জিনজিন ভৰি জিনজিন টিংলিং সেন্সেশন এইবিলাক আমি পাই থাকোঁ মানে সেইবিলাক নহ'বৰ কাৰণে আপুনি মনত ৰাখিব অসমীয়া ফৰ্মুলা এটা আছে কোনো ৱৰ্ল্ডত কোনো কিতাপ পঢ়িব দৰকাৰ নাই কোনো জিম যাব দৰকাৰ নাই আপুনি যদি এইটো মনত ৰাখে জাগি শুবা আৰু বাছি খাবা এতিয়া বাছি খাবা মানে মই কি বুজাইছোঁ আমাৰ খাদ্যত তিনিবিধ উপাদান থাকে এটা হৈ গ'ল কাৰ্বহাইড্ৰেট প্ৰটিন আৰু ফেট আৰু বাকি ভিটামিনছ এণ্ড মিনাৰেলছ সেইখিনি আপোনালোকে জানেই এতিয়া কথাটো হ'ল কি আপুনি যদি ডায়েটিচিয়ানৰ ওচৰত যায় ডায়েটিচিয়ানে আপোনাৰ এটা কমপ্লেক্স ফুড কিবা কিবি ডিজাইন কৰি দিব এনেকুৱা ধৰণৰ খাওক তেনেকুৱা ধৰণৰ খাওক তেনেকুৱা কিন্তু সেইটো এগেইন এটা কমপ্লেক্স বস্তু সেইটো ইমান জুখি মানুহে কেনেকৈ খাব গতিকে সেইবিলাক বস্তু ফেইল হয় একদম ইজি মই ট্ৰিক কৈ দিছোঁ যে আপুনি এই কাৰ্বহাইড্ৰেট পৰ্চনটো কমাই ৰাখিব ভাত মানে খাদ্যত কাৰ্বহাইড্ৰেট পৰ্চনটো কমাই ৰাখিব যদি কাৰ্বহাইড্ৰেটটো কমাই ৰাখিব পাৰে আপুনি মষ্ট অফ দ্য ডিজিজৰ পৰা বাচি যাব প্ৰটিনে আপোনাৰ একো দিগদাৰি নকৰে প্ৰটিনটো হ'ল আমাৰ এটা বডি বিল্ডিং যিটো বডি বিল্ডিং এটা উপাদান তাৰমানে সৰু বাচ্চা এটা যেতিয়া ডাঙৰ হয় আমাৰ দেহটো যেতিয়া গঠন হয় সেইখিনি সময়ত যেনেকৈ বেৰ এখন গাঁঠিবলৈ ইটা লাগে ঠিক তেনেকৈ আমাৰ শৰীৰটো গঠন হ'বলৈ প্ৰটিন লাগে তো প্ৰটিনটো এনেকুৱা বস্তু দেহ গঠনৰ কাৰণে ইউজ হোৱা এটা বস্তু এই প্ৰটিনটো সৰু বাচ্চাক খুব বেছিকৈ লাগে আৰু প্ৰটিনে আমাকো লাগে কেতিয়া লাগে সেইটো মই পিছৰ পৰ্যায়ত কৈ আছোঁ এতিয়া সেই প্ৰটিন আপুনি বেছিকৈ খাওক একো প্ৰব্লেম নহয় যিখিনি আপোনাৰ শৰীৰত লাগিব আৰু যিখিনি নালাগে সেইখিনি নিষ্কাশন হৈ আমাৰ বডিৰ পৰা ওলাই গুচি যাব ফেটো একে ফেটৰ পৰা যিখিনি দৰকাৰী বস্তু এমাইনো এচিড এসেনশিয়েল ফেটি এচিড এইবিলাক বস্তু আহিব দুই এটা ভিটামিনছ ফেট সলিউবল ভিটামিন কিবা কিবি আহিব আৰু বাকিখিনি ওলাই গুচি যাব ইমান আপোনাক দিগদাৰি নকৰে কিন্তু দিগদাৰি কৰা বস্তুটো হৈছে কাৰ্বহাইড্ৰেট কাৰণ কাৰ্বহাইড্ৰেটটো এনেকুৱা বস্তু যে কাৰ্বহাইড্ৰেটৰ একদম সিম্পলেষ্ট ফৰ্মটো হৈছে গ্লুক'জ তাৰপিছত আমি যিবোৰ বতৰৰ ফল মূলৰ পৰা পাওঁ ফ্ৰুক্টোজ পাওঁ সুক্ৰোজ পাওঁ এইবিলাক একদম চিম্পল ফৰ্ম সেইবিলাক আমি এনাৰ্জি আমাক বডিক এনি টাইম কাম কৰি থাকিবলৈ এনাৰ্জি লাগে সেই এনাৰ্জিটো কাৰ্বহাইড্ৰেটে দিয়ে তো কাৰ্বহাইড্ৰেটে সেইখিনি এনাৰ্জি দিয়াৰ পিছত যিখিনি এক্সট্ৰা থাকি যায় সেইখিনি ডিপজিট হৈ যায় ফেট হিচাপে ডিপজিট হৈ যায় আমাৰ শৰীৰত আৰু সেইটোৱে ডেঞ্জাৰাছ বস্তু সেই বস্তুটোৱে আমাক নালাগে আৰু সেইটো নকৰিবৰ কাৰণে কি কৰিব লাগিব আমি এই বাছি খাবাটো আমি ইউজ কৰিব লাগিব বাছি খাবাত আমি কাৰ্বহাইড্ৰেট বাদ দিম কি বাদ দিম কাৰ্বহাইড্ৰেট বাদ দিম কাৰ্বহাইড্ৰেট বুলি ক'লে আমি কি বুজো ভাত ৰুটি বা আটা আৰু আজিকালি এটা ওলাইছে মানে ওটছ খায় ওটছও কিন্তু আপোনাৰ হেৰিয়ে হয় কাৰ্বহাইড্ৰেটে হয় গতিকে আপুনি ভাত ৰুটি ওটছ এইখিনি বস্তু একদম কমাই খাব মইতো কওঁ যে ভাত যদি আপুনি খায় ভাতটো একদম ভিখাৰী নিচিনা খাব একদম কম খাব কিন্তু পেটটোতো লাগিব আপোনাৰ পেটটোতো ভৰাব লাগিব আপুনি কিহে ভৰাব আপুনি সেউজীয়া শাক পাচলি ভাজিখন বেছিকৈ খাওক মাংস অলপ বেছিকৈ খাওক মাছ বেছিকৈ খাওক নো প্ৰব্লেম কিন্তু আপুনি হেৰিটো নাখাব ভাতটো কমাই দিয়ক আৰু কাৰ কথা কৈছোঁ মই এতিয়া গ্ৰয়িং এটা ডেকা বা গাভৰু ছোৱালী এজনী যি 20 বছৰত আছে 18 বছৰ তাহাঁতক এইবিলাক কৰিবলৈ মই কোৱা নাই কিন্তু সেইটো মনত ৰাখিব লাগিব যদি আপোনাৰ 30 বছৰ পাৰ হৈছে বা 35 বছৰ পাৰ হৈছে বি কনচিয়াছ আপুনি ৱেইটটো বাঢ়িবই নিদিব যদি ৱেইট বঢ়া যেন দেখিছে ভাতৰ কোৱাণ্টিটি একদম কমাই দিয়ক আৰু ইফালে আপুনি পেটটো ভৰাবলৈ মই কৈ দিলোঁ প্ৰটিন খাওক আপুনি সেউজীয়া শাক পাচলি খাওক চিকেন খাওক সেইবিলাক খাওক আপোনাৰ একো নহয়
আৰু কোনো জিম নোযোৱাকৈ আপুনি লাহে লাহে ধীৰে 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 আপুনি ৱেইট লুজ কৰি থাকিব ৱেইট লুজ কৰিবলৈ বহুতে আমাক কয় যে কি খাওঁ একচুৱেলি কুৱেশ্যনটোৰ আনচাৰটো একদম আমি কেনেকৈ দিম যে আপুনি কি খাওঁ আমি কওঁ যে কি নেখাবটো হ'ল যে এই কাৰ্বহাইড্ৰেট পৰ্চনটো আপুনি একদম কমাই দিব লাগিব কমাই দিলে আপোনাৰ লাহে লাহে ধীৰে 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 আৰু বডি এক্টিভিটিবিলাক ৰাখিব দিনত খোজ কঢ়াৰ বিষয়ে মই আপোনাক ক'ম এতিয়া যেতিয়া কমাই দিব লাহে 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 আপোনাৰ ৱেইটটো কমি আহিব আৰু যিমানে আপুনি পাতলা থাকিব সিমানে আপোনাৰ বেমাৰ আজাৰ কমকৈ হ'ব বা এই বেমাৰবোৰ হ'বলৈ আপোনাৰ সতকাই মানে আপোনাক সহজ নাপায় গতিকে সেইটো বিৰাট ইম্পৰ্টেণ্ট বাছি খাব মানে সেইটোৱে বাছি খাব আপুনি সেই কাৰ্বহাইড্ৰেট পৰ্চনটো কমাই দিয়ক আৰু জাগি শুবা মানে কি বুজাইছে যে আপুনি একদম গেৰেলা মাৰি কিছুমানে আহি পেলাই দুপৰীয়া আমাৰ অসমীয়া মানুহ বহুত আছে দুপৰীয়া একদম ভাত এক থাল খাই ল'ব খাই লৈ পেলাই দুপৰীয়া শুই থাকে আকৌ ৰাতি শুৱে ৰাতিপুৱা দেৰিলৈকে শুই থাকে তো এনেকুৱা ধৰণৰ বহুত মানুহ আছে তো সেই কামবোৰ আপোনালোকে নকৰিব কাৰণ আপোনাৰ ফেটটো আপোনাৰ আপুনি যদি আপোনাৰ ডেইলি খাদ্যখিনি আপোনাৰ শৰীৰে আপুনি হেৰিয়ে কৰিব পৰা নাই মানে ইউটিলাইজে কৰিব পৰা নাই অবভিয়াছলি সি এনাৰ্জি হিচাপে ডিপজিট হ'ব ফেট হিচাপে ডিপজিট হ'ব আপোনাৰ বডিত আৰু সেয়াইতো বেমাৰ আৰম্ভণি গতিকে বাছি খাবা আৰু জাগি শুবা এই অসমীয়া ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব বাছি খাবা আৰু জাগি শুবা ইমানখিনি যদি আপুনি মেইনটেইন কৰে আপোনাৰ বেমাৰ নহয় আৰু এইটো একদম বহুতবাৰ মই টেষ্টিং কৰিছোঁ আমাৰ পেচেণ্টৰ ক্ষেত্ৰত ইভেন যিবিলাক শকত মানুহ আহে তেওঁলোকৰ ওচৰত এটা সলিউশ্যন নাই জিম যাব খোজে হেন যায় টেন যায় কিন্তু চব ফেইল হয় আৰু এই যিমানখিনি কথা মই এতিয়ালৈকে কৈছোঁ দিজ আৰ অল মাই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চেছ মানুহে জিম গৈ পেলাই ফেইলাৰ হয় য়োগা কৰি ফেইলাৰ হয় চবতে ফেইলাৰ হয় গতিকে এইখিনি নহ'বৰ কাৰণে খালি আপুনি ইমানখিনি কৰক আৰু যদিহে আপুনি ভোজনবিলাসী কিছুমান মানুহে খাই ভাল পায় ইটো সিটো বনাই থাকে তো আপুনি 30 বছৰ যেতিয়া পাৰ কৰিলে 35 বছৰ পাৰ কৰিলে আপুনি কনচিয়াছ হৈ যাওক এইবিলাক মানে জিভাৰ জুতিবিলাক আপুনি এৰিব লাগিব যদি সেইখিনি নেৰে তেতিয়াহ'লে আপোনাৰ জীৱনত বেয়া দিন আহিবই আহিব আজি কৰা বেয়া কামৰ ফলটো কাইলৈ আপুনি বৰ বেয়াকৈ পাব আপোনাৰ ইটো বেমাৰ সিটো বেমাৰ এনেকৈ আপোনাৰ মানে সেইবিলাক হৈ থাকিব এইখিনিতে মই অলপ আগতে যে কৈছিলোঁ যে এক্সাৰচাইজ আপুনি কৰিব লাগিব ডেইলি কৰিব লাগিব এইটো কেনেকৈ কৰিব প্ৰথমে মই কৈছোঁ যে আপুনি জিম যোৱাটো ফেইলাৰ হ'ব একদম হ'ব কাৰণ ডিচিপ্লিনত মানুহে থাকিব নোখোজে গতিকে সেইটোতো আপোনাৰ পচিবল নহয় বা লং টাৰ্মত আপুনি জিম যাব নোৱাৰে এতিয়া আমি কাম কৰোঁ চাকৰিত ওলাই যাওঁ কামত ওলাই যাওঁ চবে ঘূৰি আহোঁ আপুনি জিম যাব কেতিয়া সময় পাব সময় পোৱাটো এটা ইমান ইজি কথা নহয় ধৰি লওক আপুনি হাউচৱাইফ তেতিয়াও আপুনি সময় নাপাব কাৰণ ঘৰখনত ইমান কাম থাকে ইমানখিনি বস্তু চম্ভালি থাকিবলগীয়া হাউচৱাইফে তেওঁ এক্সট্ৰাকৈ জিম যাবলৈ সময় ক'ত পাব ডেট ইজ অলছ' ইম্পচিবল গতিকে আপুনি এক্সাৰচাইজ কেনেকৈ কৰিব তো মই কওঁ যে আপুনি এই যে ৰুটিন আমি জিমলৈ যাবলৈ এইটো টাইমত যাব লাগে হেন লাগে তেন লাগে এইবিলাক বস্তু বৰিং হয় তাতকৈ আপুনি ইজি কাম এটা কৰক ইজি কাম মানে এনেকুৱা ধৰি লওক আপুনি ডেইলি আপোনাৰ ঘৰত কিবা নহয় কিবা বজাৰ থাকিব যেনেকৈ শাক পাচলি আনিবলৈ থাকিব কেতিয়াবা মেগী আনিবলৈ থাকিব কেতিয়াবা কিবা আপোনাৰ মানে দিনটোত এটা আপোনাৰ বজাৰ থাকিবই যদিহে আপুনি হাউচৱাইফ আপুনি সেই যিটো বাহিৰলৈ গৈ বজাৰ কৰা কামটো আপুনি নিজে কৰক আৰু যদিহে আপুনি হাজবেণ্ড হয় আৰু আপোনাৰ গোটেই ধৰি লওক গোটেই দিনটো কাম কাজ কৰি পেলাই আপুনি 5টা 6টা 7টা যেটা বজাতে আপুনি ঘৰ নেপাওঁহি লাগে আপুনি নিশ্চয় এখন ভেহিকুল লৈ যায় যে আপুনি বাইক লৈ যায় নহ'লে কাৰ লৈ যায় কিবা এইখন আনি পেলাই ঘৰৰ তলত পাৰ্ক কৰি পেলাই ভিতৰলৈ নোসোমাব ভিতৰলৈ সোমোৱাৰ পিছত ভৰি হাত ধুই দিয়াৰ পিছত আপুনি নোৱাৰিব আপুনি সেই ভাজেই তেনেকৈ ওলাই গুচি যাওক হাতত মোনাখন লৈ পেলাই বজাৰকেইটা কৰিবলৈ আৰু যদি আপুনি হাউচৱাইফ তেতিয়াও আপুনি ওলাই যাওক বজাৰ কৰিবলৈ কোনোবা এটা সময়ত কিন্তু এটাই কথা যে আপুনি ওচৰৰ দোকানখনৰ পৰা বজাৰ নকৰিব আপুনি যাব প্ৰায় 1 কিলোমিটাৰমান দূৰলৈ আপুনি লাহে লাহে যাওক মই জোৰকৈ খৰকৈ যাবলৈও কোৱা নাই আপুনি যাওক 1 কিলোমিটাৰমান যাব কিন্তু গৈ পেলাই তাত সৰু বস্তুৱে নহওক লাগিলে সেইটো কিনি পেলাই আকৌ খোজকাঢ়ি উভতি আহক মানে বস্তুটো আপোনাৰ এনেকুৱা লাগিব লাগে যে আপুনি এটা বজাৰ কৰিবলৈহে ওলাই গৈছে আপোনাৰ দৰকাৰ আছে কিন্তু লগতে আপোনাৰ খোজকঢ়া হৈ গ'ল আৰু খোজকঢ়া হৈ যায় আপুনি 1 কিলোমিটাৰ গুচি গ'ল নহ'লেও আপুনি 700-800 মিটাৰ গুচি গ'ল উভতি আহিলে 1.5 কিলোমিটাৰ হৈ গ'ল বা 2 কিলোমিটাৰ হৈ গ'ল দিনটোৰ কাৰণে আপোনাৰ এক্সাৰচাইজ আৰু বেলেগকৈ জিমত যাবলৈ কোনো দৰকাৰ নাই যদি আপুনি এক্সেচিভ কিবা বিচাৰিছে বডি বিল্ডিং কৰিব বিচাৰিছে আৰু কিবা কৰিব বিচাৰিছে ফিটনেছ এক্সট্ৰা ফিটনেছ বিচাৰিছে স্পৰ্টছ বিচাৰিছে এইবোৰ খুব ভাল কথা যদি পাৰে কৰক যদি নোৱাৰে যদি আম আদমি মানে আমাৰ সাধাৰণ মানুহৰ মাজৰ মানুহ তেতিয়াহ'লে আপুনি এনেদৰে কৰক তেতিয়াও আপোনাৰ হৈ যাব আপোনাৰ ৱেইট কমি থাকিব বডিৰ এক্সট্ৰা ফেট আপোনাৰ গলি থাকিব গাৰ পৰা আৰু আপোনাৰ সতকাই বেমাৰ আজাৰ নহয় কিন্তু
গতিকে এইখিনি আপোনালোকে মেইনটেইন কৰিলে হ'ল বহুত ডাঙৰ কাম আপুনি স্বাস্থ্য ধৰি ৰাখিবলৈ একোৱেই কৰিব নালাগে যিবিলাক একদম ৰিফাইন ফুড বুলিলে একদম মানে মিহি ধৰি লওক আটাটোত ফাইবাৰ থাকে কিন্তু আটাটো যেতিয়া আৰু গুড়ি কৰি একদম ফাইবাৰলেছ কৰি দিয়ে সেইটো ৰিফাইণ্ড হৈ যায় সেইটোক কয় ময়দা এই ময়দাৰ পৰা বনোৱা বস্তুবিলাক সাধাৰণতে আপুনি আৰু বেছি বেয়া আটা যদি বেয়া ময়দা তাতোতকৈ বেছি বেয়া কাৰণ ময়দাটো আৰু বেছি এবজৰ্ব হ'ব আপোনাৰ গাত আৰু সি ওলাই নাযায় কাৰণ ফাইবাৰ নাই গতিকে ময়দাৰ বুলি কোৱাৰ লগে লগে গোটেই বস্তু আহি যাব চাওমিন আহি যাব মেগী আহি যাব ম'ম' আহি যাব ৰোল আহি যাব যিমান বাহিৰত যিমান খাদ্য বনায় আৰু এই গোটেই খোপা বাটাৰ নান গোটেইবিলাক খাদ্য আপোনাৰ তেনেকুৱা দিগদাৰী আৰু এটা বস্তু আছে যিবিলাক মিল্ক প্ৰডাক্ট গাখীৰৰ পৰা যিবিলাক প্ৰডাক্ট হয় স্পেচিয়েলি আপোনাৰ যেনে পনীৰ বা আপোনাৰ ঘিউ বাটাৰ এইবিলাক বস্তু বৰ ভাল নহয় এইবিলাকে আপোনাৰ কলেষ্ট্ৰল এইবিলাক বঢ়াই দিয়াত একদম সহায় কৰিব গাখীৰৰ গোটেই প্ৰডাক্টৰ ভিতৰত আপুনি গাখীৰটো দুকাপ চাহ খাই চাগে দিনটোত সেইটো খাওক এইটোত আপত্তি নাই পাৰিলে চুগাৰটো বাদ দিব চুগাৰটো এগেইন কাৰ্বহাইড্ৰেট গ্লুক'জ আপুনি গাখীৰৰ এটা ভাল বস্তু আছে সেইটো হৈ গ'ল আপোনাৰ দৈ যদি আপুনি ডেইলি এচামুচ বা দুচামুচকৈ খাই থাকে আপোনাৰ খুব ভাল হ'ব কাৰণ দৈত কি থাকে লেক্টোবেচিলাছ এই লেক্টোবেচিলাছটো এটা মানে হেল্পিং বেক্টেৰিয়া আমাৰ হজমত সি সহায় কৰে গতিকে আপুনি যদি প্ৰত্যেক সাঁজ ভাতৰ পিছত এচামুচ দৈ খায় সি আপোনাৰ সেই ভাতকেইটা হজম কৰাত বহুত মানে সহায় কৰিব ইনফেক্ট সাউথ ইণ্ডিয়ান ফুডত কাৰ্ড ৰাইচ বুলি থাকে মানে দৈ খানি আমি যেনে জলপান খাওঁ তেনেকৈ ভাত খায় আৰু সেইটো যদি নহয় তেতিয়াহ'লে প্ৰত্যেক সাঁজ ভাত বা প্ৰত্যেক ভোজনৰ পিছত তেওঁলোকৰ এই দৈটো তেওঁলোকে খাবই গতিকে সেইবিলাক কথা আমাৰ অসমতো আপোনালোকে যদি দৈ খায় প্ৰত্যেকটো সাঁজৰ পিছত তো আপোনাক বহুত বেছি হেল্প কৰিব তো স্বাস্থ্য ধৰি ৰখাৰ বা যৌৱন ধৰি ৰখাৰ সেইটো এটা আপুনি হেৰি বুলি ক'ব পাৰে এটা ট্ৰিক বুলি ক'ব পাৰে যদি এজন মানুহৰ পেট ওলাই যায় একদম মস্ত শকত আগত মানুহজনক বুঢ়া হোৱা যেন দেখি আৰু তেওঁৰ যিটো ইউথফুলনেছ সেইটো নাইকিয়া হৈ যায় কিন্তু যদি ক্ষীণ লিন এণ্ড থিন থাকে মানুহজন ফিট হৈ থাকে তেতিয়া তেওঁক য়াং দেখি গতিকে সেইফালৰ পৰা আপুনি চাব পাৰে এই একেখিনিকে কথা আৰু ফৰ্মুলা মই শিকাই দিলোঁ একদম খাটি অসমীয়া এইটো মানে এটা ফৰ্মুলা যে জাগি শুবা আৰু বাচি খাবা আৰু এক্সাৰচাইজৰ কথা শিকাই দিলোঁ যে ডেইলি সিমানখিনি এক্সাৰচাইজ কৰক আৰু বহুত দেৰি টোপনি মাৰি ঘুমটি মাৰি নাথাকিব এই ফৰ্মুলাটো মনত ৰাখিব জাগি শুবা আৰু বাচি খাবা আৰু এইটো মই এনেই কৈ থকা নাই কাৰণ বহু পেচেণ্টক মই এইখিনি এডভাইচ দিছোঁ আৰু তেওঁলোকৰ ইনফেক্ট ফেটি লিভাৰ আৰু কিবাকিবি সেইবিলাক বস্তু একদম কমলৈ আহি গৈছে মানে আৰু কিছুমান এনেকুৱা বিখ্যাত পাৰ্চনেলিটি ব্যক্তিত্ব আছে অসমত যিবিলাকে মোৰ ওচৰত আহে আমাক অসুখ বিসুখ দেখুৱাবলৈ আহে আমি টেষ্ট কৰি পেলাই তেওঁলোকৰ লিপিড প্ৰফাইল বা আল্ট্ৰাছাউণ্ডৰ এই গোটেইবোৰ বস্তু এবনৰ্মেল পাওঁ কিন্তু যেতিয়া এইখিনি বস্তু মই কওঁ তই বুজাই পেলাই তেওঁ বুজি পায় আৰু বুজি পাই যেতিয়া খালি এটা কণ্ডিশ্যন এতিয়া মই কৈ থাকিলেইতো নহ'ব আপুনি শুনি থাকিলেও নহ'ব আপুনি ফ'ল' কৰিব লাগিব যে ওৱান্স ইউ আৰ ক্ৰছিং 30 years বা 35 years তেতিয়াহ'লে আপুনি যদি এনেদৰে আপুনি জাগি শুবা বাচি খাবাটো মিলাই থয় আপোনাৰ জীৱনত বেমাৰ আজাৰ যিটো সম্ভাৱনা সেইটো একদম কম আৰু এটা কথা মই লাষ্ট যোৱাৰ আগতে কৈ থৈ যাওঁ ডক্টৰ ৰাকেশ দাস আহিছিলে আমাৰ ইয়াতে এটা হেল্থি কাষ্টৰ এপিছডত যদি চোৱা নাই আগলৈ গৈ পেলাই ডক্টৰ ৰাকেশ দাসৰ সেই এপিছডটো চাই ল'ব তাত ডক্টৰ ৰাকেশ দাসে এটা খুব ধুনীয়া কথা আপোনালোকৰ কাৰণে সকলোৰে কাৰণে কৈ থৈ গৈছে যে এজন মানুহে বা মহিলাই যেতিয়া 50 বছৰ ক্ৰছ কৰে বা ওচৰা-ওচৰি হয় তেতিয়া লাহে লাহে আমাৰ যিটো শৰীৰৰ মাছল মাছ সেই মাছল মাছটো কমিবলৈ আৰম্ভ কৰিলে কি হয় আপোনালোকে দেখিছে বুঢ়া মানুহবিলাক ক্ষীণাই যায় আৰু ক্ষীণাই যোৱা বুঢ়া মানুহজনে যিমানে খাই নাথাকক তেওঁ শকত নহয় আৰু তেওঁৰ সেই গাটো ঘূৰি নাহে ঠিক তেনেকৈ সেইটো কাৰণে তেওঁ এইটো কথা কৈ গৈছে যে যদি আপুনি নিয়াৰিং 50 বা 50 ক্ৰছ কৰিছে তেতিয়াহ'লে আপোনাৰ খাদ্যত প্ৰচুৰ পৰিমাণে আপুনি প্ৰ'টিন আপুনি সংযোগ কৰক প্ৰ'টিন মানে মাংস এইখিনি মাংস বুলি কওঁতে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ মাংস খালে আপুনি কি মাংস খাব বা কি মাংস নেখাব কোনখিনি মাংস ভাল বা কোনখিনি মাংস বেয়া মাংস সদায় খালে ভাল নেকি নে মাংস সদায় খালে বেয়া নেকি এনেকুৱা কথা কিছুমানো আছে মাংসৰ আটাইতকৈ ভাল চ'ৰ্চ আৰু ভাল এইটো কাৰণে কৈছোঁ যে ইজিলি এভেইলেবল
আৰু কম খৰচী তেনেকুৱা যদি মাংসৰ চ'ৰ্চ চাই চবতকৈ বেষ্ট হৈ গ'ল ব্ৰইলাৰ চিকেন কিন্তু আমাৰ ইয়াত এটা ভ্ৰান্ত ধাৰণা আছে মানুহবিলাকে ভুলকৈ ভাবি থাকে যে লোকেল চিকেনহে খাবি দেই লোকেল চিকেন ভাল ব্ৰইলাৰ চিকেন নাখাবি এইটো একদম মিছা কথা এইটো এনেকুৱা নহয় ব্ৰইলাৰ চিকেনৰ যিটো ফুড ভেলু সেইটো বহুত হাই আৰু বহুত হাই কোৱালিটিৰ প্ৰটিন এতিয়া এই কথাটো সঁচা লগতে যে লোকেল চিকেন ভাল য়েছ লোকেল চিকেন ভাল লোকেল চিকেন কিয় ভাল কাৰণ লোকেল চিকেনটো কি হয় সি দৌৰি ফুৰে গোটেই চৰি ফুৰে এই বিভিন্ন পোক পতংগ বিভিন্ন খেৰকুটা সি খাই ফুৰে গতিকে তাৰ যিটো ফুড ভেলুটো সেইটো অবভিয়াছলি দানা খোৱা এটা ব্ৰইলাৰ চিকেনতকৈ বহুত বেছি ভাল কিন্তু প্ৰব্লেমটো তাত নাই প্ৰব্লেমটো আছে আপোনাৰ বজাৰত কাৰণ অসমত এতিয়া ইমান মানুহ আছে ইমান মানুহকতো ডেইলি চিকেন লাগে সিমান চিকেন ক'ৰ পৰা আহিব সেইটোতো আপুনি ঘৰত আপুনি লোকেল চিকেন খেতি কৰি লোকেল চিকেন ডাঙৰ কৰি আপুনি সেইটো চাহিদা পূৰাব নোৱাৰিব গতিকে মষ্ট অফ দ্য চিকেন আমি যদি যিটো বজাৰত পাওঁ ব্ৰইলাৰ পাওঁ আৰু এইখিনি পাওঁ লোকেল বুলি সেইখিনি আচলতে লোকেল নহয় সেইটো এই চিকেনৰ অন্য এটা অন্য ব্ৰিডটো হৈ গ'ল কি সি কালাৰফুল দেখিবলৈ লোকেলটোৰ নিচিনা কিন্তু সি কোনো লোকেল নহয় সি সেই মানে ব্ৰইলাৰ চিকেনে খোৱা দানাটোৱে খায় একেটা গঁৰালতে থাকে একেধৰণে ডাঙৰ হয় মাত্ৰ তাৰ কালাৰ আছে আৰু সেইটোকে আমাৰ বেপাৰীবিলাকে এইটো লোকেল চিকেনৰ দাম বেছি বুলি এইটো ব্ৰইলাৰ যদি 250 টকা কেজি সেইটো 560 টকা কেজি এনেকৈ বিক্ৰী কৰে তো সেইটোৰ পৰা আপোনাৰ লাভ একো হোৱা নাই উল্টা আপোনাৰ পইচাটো বেছি গৈ আছে মই কওঁ যে আপুনি যদি প্ৰটিন খাবলৈ আছে ডেইলি খাওক এতিয়া ডেইলি খাবলৈ আপোনাক বেছি পইচা লাগিব এই গোটেই ভিডিঅ'বিলাক মই মূলতঃ অসমৰ যিবিলাক মধ্যবিত্ত তেওঁলোকৰ কাৰণে বনাই আছোঁ গতিকে কম খৰচত যদি সদায় ভাল চ'ৰ্চ অফ প্ৰটিন বিচাৰিছে ব্ৰইলাৰ চিকেন খাওক একদম চকুমুদি খাওক মই কৈছোঁ যদি কিবা অসুবিধা হয় আপোনালোকে ঘূৰি মোৰ ওচৰলৈকে আহিব আৰু এটা কথা কওঁ কোনখিনি মাংস বেয়া মানে যিবিলাক ৰেড মিট বুলি কোৱা হয় ৰেড মিটবিলাক বেয়া এতিয়া ৰেড মিট কাক কোৱা হয় ৰেড মিট কোৱা হয় যিখিনি গেম এনিমেল মানে যিখিনি দৌৰি ফুৰে ধৰি লওক গৰু ছাগলী ভেড়া এইবিলাক বস্তু দৌৰি ফুৰে ইভেন গাহৰিৰ কথাটো অকণমান বেলেগ গাহৰিটো ঠিক গেম এনিমেলো নহয় তো এনেকৈ দৌৰি ফুৰা যিবিলাক এনিমেল আছে সেই এনিমেলবিলাকৰ মাংসবিলাক হয় ৰেড মিট আৰু এই ৰেড মিটত বহুত বেছি ফেট থাকে সেইটো কাৰণে আপোনালোকে পৰাপক্ষতে ছাগলী ভেড়া এনেকুৱা বস্তুবিলাক এভইড কৰিব আৰু ইভেন গৰু যদি আপোনাৰ বিশেষ ধৰ্মীয় অনুষ্ঠান নাই গৰু মাংস নোখোৱাই ভাল তাৰমানে সেইটোত আপোনাৰ ৰেড মিট তাত মানে ফেট বহুত বেছি থাকিব আৰু বেষ্ট চ'ৰ্চ অফ প্ৰটিন হৈ গ'ল ব্ৰইলাৰ চিকেন এইটো কাৰণে মই ৰিকমেণ্ড কৰিছোঁ ইজিলি এভেইলেবল আৰু কম দাম লোকেল বুলি আপুনি সেই ৰঙীন কুকুৰাটো কিনিবলৈ নাযাব তো এইখিনি কথা মই ক'লোঁ বাছি কি খাব লাগে জাগি খোৱাৰ কথা ক'লোঁ আৰু এইটো এটা একদম খাটি অসমীয়া ফৰ্মুলা যুগৰ পৰা চলি আছে আৰু এইবোৰ কথা কোনে কেতিয়াৰ পৰা প্ৰচলন হৈছিল মই নাজানো কিন্তু যিখিনি আমাৰ অসমীয়াত আছে এইখিনিকে আপুনি যদি মানি চলে একদম 200% গেৰাণ্টি যে আপোনাৰ জীৱনত বেমাৰ আজাৰ একদম কম হ'ব কাৰণ মই নিজে মোৰ নিজৰ পেচেণ্টৰ ক্ষেত্ৰত দেখিছোঁ এইখিনি ফৰ্মুলা ইউজ কৰি মানুহৰ ফেটি লিভাৰ একদম 0 হৈ গৈছে লিপিড প্ৰফাইল একদম নৰ্মেল হৈ গৈছে গতিকে এইটো এটা টেষ্টেড ফৰ্মুলা হয় আৰু মই খুব গৰ্ব অনুভৱ কৰোঁ আমি অসমীয়া আমাৰ বস্তুত এনেকুৱা আগতেই চাগে কোনোবাই ৰিচাৰ্চ কৰিছিল এইবিলাক বস্তু উলিয়াই থৈছিল বা শাস্ত্ৰৰ পৰা অহা বস্তু হ'ব পাৰে মই সেইটোও নাজানো ইমান অধ্যয়ন মোৰ নাই কিন্তু আপোনালোকৰ কাৰণে একদম ইজি কৰি মই ফৰ্মুলাটো কৰি দিলোঁ যে জাগি শুবা আৰু বাছি খাবা আৰু এইখিনি বস্তু আপোনালোকে ৱালত ক'ৰবাত লিখি থৈ দিয়ক এইখিনি ফ'ল' কৰক আৰু যিমান মানে কষ্ট কৰি বা যিমান গভীৰভাৱে এইখিনি ফ'ল' কৰিব পাৰিব আপুনি ডাক্তৰৰ ওচৰলৈ আহিবলগীয়া মানে কামবিলাক নাইকিয়া হৈ যাব আৰু ডাক্তৰ বুলিলে চিকিৎসা সেৱা বুলিলে যিহে মানে আজিকালি খৰচ বাঢ়িছে সেই গোটেইবিলাকৰ আপুনি মুক্তি পাই যাব ধন্যবাদ আজিলৈ আহোঁ আৰু এটা ভিডিঅ'ত লগ পাম নেক্সট এপিছ'ডত